ঠিক আছে, কি খবৰ আছে সকলোৱে ভাল। তো মই একদিন মোৰ যিহেতু মই দেওবাৰে ভিডিঅ' বনাওঁ, ঠিক আছে, দেওবাৰে ভিডিঅ' বনাই মোৰ লোকেশ্যনটো দি দিওঁ, সেইকাৰণে মই একেটা চোলাতে ভিডিঅ' বনাওঁ, ঠিক আছে। কাৰণ যিহেতুহে মানে ফৌজি ড্ৰেছত ফটো বনাব নোৱাৰা আৰু মই ইয়াত বেছি কাপোৰ বনাও নাই, তো মোৰ চোলাটোলৈ মানে আপোনালোকে ইগন'ৰ কৰিব। চোলাটো যিহেতু মই অকল ব্লেক চোলাটোৱে আৰু মোৰ দুটা চোলাতে মই ভিডিঅ' বনাওঁ, কাৰণ ইয়াত ইমান মানে কামো নাই বেছি কাপোৰৰ, যিহেতু বেছিভাগ ট্ৰেইনিঙৰ কাপোৰতে ট্ৰেইনিং চলোৱা হয়। তো সেইকাৰণে মই ভিডিঅ'টো অকল মই ব্লেক ড্ৰেছতে যিমান পাৰোঁ দিবলৈ ট্ৰাই কৰিম। তোমালোকে মোৰ চোলাটো ইগন'ৰ কৰিবা, মোৰ যোনবোৰ কথা সেইবোৰ শুনিবলৈ গুৰুত্ব দিবা, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰিছিলে, দাদা মোৰ দাঁত মানে সৰাইছোঁ বা দাঁতৰ মেডিকেল কেনেকৈ কৰে, ইয়াৰ ওপৰত এটা ভিডিঅ' বনাওক। তো আপোনালোকক মই আজি সকলো কথা ক'ম যে দাঁত আচলতে 32টাৰ ভিতৰত, যিহেতু মানুহৰ 32টা দাঁত থাকে, 32টা দাঁতৰ ভিতৰত মানে 32টা দাঁত থাকিব লাগে নেকি, ঠিক আছে। তো মেডিকেলত কেনেদৰে চেক কৰে, যদি তোমালোকে দাঁত পোকে খাইছে, তোমালোকৰ যদি দাঁতৰ মাজত যদি ফাক বহি গৈছে, তেতিয়া ৰিমেডিকেল দিব নাই বা ৰিজেক্ট কৰি দিব নেকি, বা তোমালোকৰ যদি দাঁত সৰাই যোৱা ৰিমেডিকেল দিব নেকি, ঠিক আছে। আজি ভিডিঅ'টো অকল দাঁতৰ ওপৰত হ'ব, যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। তো সকলোকে চব প্ৰথম মই ইম্পৰ্টেণ্ট কথালৈ আহিছোঁ। বহুতৰ ডাউট থাকে, ঠিক আছে, লোকৰ কথাবোৰ শুনি যে তই দাঁতটো সৰাই ল, তোৰ দাঁতটো পোকে খাইছে, নহ'লে তাৰ ৰিমেডিকেল দি দিব। বহুতে তোমালোকক কৈও চাগে যে তোৰ দাঁতটো পোকে খাইছে ৰিমেডিকেল দিয়ে, বা তোৰ মাজত দাঁতটো কেলৈ সৰালি, দাঁত নাথাকিলে ৰিমেডিকেল দিব, বা তোক ৰিজেক্ট কৰি দিব। এনেকৈ তোমালোকে বহুত কথা চাগে শুনিবলৈ পোৱা কিছুমানৰ ডাঙৰ ডাঙৰ মানুহৰ পৰা, ঠিক আছে। তো তেওঁলোকৰ ডিম'টিভেট কথাবোৰ বাদ দিবা। তেওঁলোকে তোমালোকক ভয় খুৱাবৰ বাবেও ক'ব পাৰে, আৰু কিছুমানে তোমালোকক মানে কি কিছুমান বেবিচালি মানুহ থাকে ন, তো তোমালোকক মানে তললৈ নিয়াবৰ বাবেও মানে কিছুমান ডিম'টিভেট কথা ক'ব। চ' তোমালোকে যোনটো মানে কিছুমান কথা উৰা বাতৰি কথা নুশুনিবা। তোমালোকে যোনটো নিজে চকুৱে দেখিছা যে এইটো হয়, এইটোৱে হয়, সেইটোকে তোমালোকে প্ৰুফ হিচাপে মানিবা। যোনটো কথাৰ প্ৰুফ আছে, ঠিক আছে, সেইবোৰ কথা ভাবিবা। আৰু যোনবোৰ এনেই ফাল্টু কথাবোৰ তোমালোকে মনত ভাবি চিন্তা কৰি নাথাকিবা দেই। এইটো আগলৈকে তোমালোকক কৈ দিছোঁ মই। আজি তোমালোকক কৈ দিছোঁ যে দাঁতৰ মেডিকেল কেনেকৈ কৰে। যিহেতু চাওক, মানুহৰ 32টা দাঁত থাকে, কিন্তু আৰ্মি মেডিকেলত কি হয়, তোমালোকৰ মানে যোনটো আমাৰ গুৰিৰ দাঁত নহয়, এইফালে 3টা এইফালে 3টা, তাত কিছুমান পইণ্ট থাকে, ঠিক আছে। তোমালোকৰ আৰ্মিত কি হয়, টোটেল আমাৰ 22 মানে পইণ্টছ থাকে দাঁতত। তোমালোকৰ 32টা দাঁতৰ ভিতৰত তোমালোকৰ যদি 28, সঁচাকৈ গুৰুত্ব দি শুনিব, গুৰুত্ব সহকাৰে কথাটো শুনিব ইম্পৰ্টেণ্টভাৱে। 32টা দাঁতৰ ভিতৰত 28, ঠিক আছে, 28 যদি প্ৰপাৰলি 28টা দাঁত যদি তোমালোকৰ প্ৰপাৰলি ঠিক আছে, তোমাক কোনেও মেডিকেলত আনফিট কৰিব নোৱাৰে। তোমালোকৰ পইণ্ট যদি তোমালোকক কোনোবা এজন কিছুমান ছাৰে বা তোমালোকক ভুলতো যদি ৰিমেডিকেল দিয়ে বা পইণ্ট দিয়ে, তোমালোকে সেইটো কুৱেশ্যন কৰিব পাৰিবা যে দাদা অগ্নিবীৰ যোনখন মেডিকেল ইনফৰমেশ্যন ন'টিছ, মানে যোনখন অফিচিয়েল ন'টিছ, তাত দিয়া হৈছে যে 32টা দাঁতৰ ভিতৰত 28টা দাঁত থাকিলে এজন কেণ্ডিডেটক পাছ কৰি দিয়া হয়, ঠিক আছে। তোমালোকৰ যদি 32টা দাঁতৰ ভিতৰত 28টা দাঁত প্ৰপাৰলি ঠিক আছে, কোনোৱে তোমাক মেডিকেলৰ পৰা আঁতৰাব নোৱাৰে। এইটো কথা তোমালোকে সদায় মনত ৰাখিবা। আৰু তোমালোকৰ যদি 28টা দাঁতৰ ভিতৰত তোমালোকৰ 27টা দাঁতহে তোমালোকৰ আছে, এটা দাঁত তোমালোকে সৰাই থৈছা, বা যদি তোমালোকৰ 32টা দাঁতৰ ভিতৰত 28টা দাঁত প্ৰপাৰলি ঠিক আছে, বাকী দাঁতবোৰ তোমালোকৰ পোকে খাইছে বা তোমালোকে সৰাই থৈছা, তেতিয়া তোমালোকে মানে ৰিজেক্ট নোহোৱা। কথাটো সদায় মনত ৰাখিবা, ঠিক আছে। তোমালোকৰ যদি 32টা দাঁতৰ ভিতৰত 28টা দাঁত, তোমালোকৰ 32টা দাঁতৰ ভিতৰত তোমালোকৰ 4টা দাঁত লাগিলে তোমালোকৰ নায়েই, একো তোমালোকৰ ৰিমেডিকেল মানে নিদিয়ে, তোমালোকক ডাইৰেক্ট পাছ কৰি দিয়া যাব, ঠিক আছে। কথাটো যিমান পাৰে শ্বেয়াৰ কৰি দিবা, কাৰণ মোক এদিন বহুতে কমেণ্ট কৰি আছে, প্ৰায় মোৰ 50টাৰ ওপৰত কমেণ্ট আহিছে, দাঁতৰ ৰিমেডিকেল কেনেকৈ কৰে, তোমালোকক কৈ দিছোঁ, ঠিক আছে। মানে তোমালোকৰ 32টা দাঁতৰ ভিতৰত 28টা দাঁত মানে প্ৰপাৰলি ঠিক আছে, তোমালোকে কোনোৱে মানে ৰিমেডিকেল মানে নিদিয়ে, ডাইৰেক্ট পাছ হ'বা, ঠিক আছে। এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা। তো তোমালোকৰ মই আজি কমেণ্টৰ এনচাৰ মানে ৰিপ্লাই দিয়ে দিলোঁ, ঠিক আছে। তো বহুতে মোক আগৰ পৰাই মানে কমেণ্ট কৰি আছে যে তোমাৰ যিহেতু 4টা মানে 32টা দাঁতৰ ভিতৰত মোৰ 27টা আছে, মোৰ 28টা আছে, যাৰ 27টা আছে এটা লগাই ল'বা, 28টা হৈ যাব। তো তোমালোকৰ আৰামছত পাছ হৈ যাবা, ঠিক আছে।